যোৱাকালিৰ পৰা আমি দেখিছোঁ যে ছ'চিয়েল মিডিয়াত এটা বৰপেটা জিলা কংগ্ৰেছৰ নামত এটা ডুপ্লিকেট এটা পেড বনাই মই জিলা কংগ্ৰেছৰ সভাপতিৰ জালি চহী তাতে কৰি গৌৰৱ গগৈ ডাঙৰীয়াক বদনাম কৰাৰ এক প্ৰচেষ্টাত এটা লেটাৰ পেড এটা ছ'চিয়েল মিডিয়াত আপলোড কৰি আছে। তাৰ বিৰুদ্ধে আজি বৰপেটা ৰোড থানাত এটা এজাহাৰ দাখিল কৰিলোঁ আৰু যিখিনি মানুহে এইটো কৰি আছে আমি সেইখিনি মানুহৰ খবৰ ল'লোঁ। ফেচবুক প্ৰফাইলো আমি চেক কৰিলোঁ। গোটেইখিনি বিজেপিৰ IT চেলৰ লগত জড়িত। তেওঁলোকে সদায় বিজেপিৰ মন্ত্ৰী বিধায়কসকলৰ পোষ্ট শ্বেয়াৰ কৰি থাকে বা পোষ্ট কৰি থাকে। সেইখিনি মানুহ মই আজি এই FIRত কোনোবা বিমল শৰ্মা, উৎপল কলিতা, নাহিদা শেখ, পুলকেশ বৰুৱা আৰু নৱকান্ত পেগু এইখিনি মানুহ আমি দেখিছোঁ। তেওঁলোকে সেই ডুপ্লিকেট লেটাৰ পেডখন ফেচবুকত তেওঁলোকে প্ৰচাৰ চলাই আছে। এইখিনিৰ বিৰুদ্ধে আমি আজি বৰপেটা থানাত এটা এজাহাৰ এটা দাখিল কৰিলোঁ। তেওঁলোকে লিখিছে যে মই জিলা কংগ্ৰেছৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি সন্মানীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়ালৈ আমি লিখিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক অনাগত দিনত বৰপেটাত কোনো সভা সমিতিলৈ পঠিয়াব নালাগে। এইখিনি লিখিছে। তেওঁলোকে এটা পেড এটা ব্যৱহাৰ কৰিছে আৰু ইয়াৰ দ্বাৰা এটা প্ৰমাণিত হয় যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি উত্থান, তেওঁৰ প্ৰতি ৰাইজৰ মৰম দেখি নিশ্চয় বিজেপি শংকিত। বিজেপিৰ ছ'চিয়েল মিডিয়া IT চেলৰ পৰা আৰম্ভ কৰি বিজেপিৰ মুখ্যমন্ত্ৰীলৈকে আমি দেখিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক চাই এতিয়া ভয় খাই আছে তেওঁলোকে। আৰু তাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বদনাম কৰাৰ এটা প্ৰচেষ্টা বুলি আমি অনুভৱ কৰিছোঁ। তেওঁলোকেতো নিৰ্বাচনত চাওক, যোৱা 3 তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়া বৰপেটাত আহিছিল। 2টা নিৰ্বাচনী সভা কৰিছে, আপোনালোকেও আছিল। 2টা বিশাল নিৰ্বাচনী সভা, হাজাৰ হাজাৰ জনতা গৌৰৱ গগৈৰ সভালৈ ওলাই আহিছে। সেইকাৰণে সেইটো লৈ বিজেপি নিশ্চয় ভয় খাইছে তেওঁলোকে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক বদনাম কৰাৰ প্ৰচেষ্টা আজিৰে নহয়, আপোনালোকে বহুত দিনৰ পৰা চাই আছে। তেওঁক বিভিন্ন ধৰণে তেওঁৰ পৰিয়াল, তেওঁৰ ব্যক্তিগত জীৱনক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই টানি আনি তেওঁক বদনাম কৰাৰ এটা চেষ্টা কৰি আছে আৰু এইটো তাৰে এটা অংশ বুলি মই অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।